নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আজিৰ বিশেষ ভিডিঅ'টো লৈ আহিছোঁ কৃতজ্ঞতা অৰ্থাৎ গ্ৰেটিটিউডৰ ওপৰত। আপোনালোকে বাৰু জানেনে যে ডক্টৰ ডেভিড আৰ হকিন্স তেখেত আছিলে এগৰাকী বৈজ্ঞানিক যোন ৰিচাৰ্চ কৰিছিলে কনচিয়াছনেছৰ ওপৰত আৰু তেখেতে ভাইব্ৰেশ্যনেল ইম'চনেল চাৰ্ট এখন তৈয়াৰ কৰিছিলে য'ত আমি ডিফাৰেণ্ট ইম'চনছ অৰ্থাৎ বিভিন্ন ধৰণৰ আমাৰ আৱেগ যোনবিলাক থাকে যেনেকৈ ভয় খং বা আনক ঈৰ্ষা কৰা এইবিলাক বস্তু কিমান ল' ভাইব্ৰেশ্যনত থাকে আৰু যেনেকৈ প্ৰেম বা ক্ষমা কৰা অৰ্থাৎ যোনবিলাক ভাল ইম'চনছৰ কথা যদি আমি কওঁ অৰ্থাৎ কৃতজ্ঞতা এনেকুৱা ধৰণৰ ইম'চনছবিলাক খুব হাই ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট কৰে। সেইটো কাৰণে মেনিফেষ্টেশ্যনতো কোৱা হয় যে আমি সদায় হাই ভাইব্ৰেশ্যনত যদি থাকোঁ তেতিয়াহ'লে আমাৰ মেনিফেষ্টেশ্যনবিলাক খুব ফাষ্ট হয় আৰু তাৰে ভিতৰতে এটা হৈছে কৃতজ্ঞতা অৰ্থাৎ গ্ৰেটিটিউড। আপোনালোকক এটা এক্সাম্পল দি মই বুজাব বিচাৰিছোঁ। ধৰি লওক এজন অভিভাৱক থাকে য'ত মাক দেউতাকে তাহাঁতৰ দুটা সন্তান যেনিবা আছে, তেওঁলোকে নিজৰ সন্তান দুটিৰ কাৰণে গিফ্ট আনিছে বজাৰৰ পৰা, যিকোনো গিফ্ট আনি পেলাই দুইটা সন্তানকে দিছে। তাৰে এটা সন্তানে মাক দেউতাক কৈছে যে মোৰ দেখোন এইটো একেবাৰে ভালেই লগা নাই, মোৰ পচন্দ তোমালোকে নাজানা জানো, মোৰ একেবাৰে বস্তুটো পচন্দই হোৱা নাই, এইটো এটা বেলেগ আনি দিবা। আৰু এটা যোনটো বেলেগ এটা সন্তান আছে সেইটো সন্তানে কৈছে যে ৱাও মা দেউতা তোমালোকে ইমান ধুনীয়া মোৰ কাৰণে গিফ্ট আনিছা, মই ইমান ভাল লাগিছে, মই ইমান ধুনীয়াকৈ এই বস্তুটোৰ লগত খেলিব পাৰিম বা অৰ্থাৎ যোনটো কৃতজ্ঞতা জ্ঞাপন কৰিছে, তেতিয়াহ'লে মাক দেউতাকে ইমান ভাল ফিল কৰিছে যে আৰু সেই সন্তানটোক দিবলৈ বিচাৰিছে। কিন্তু আৰু এটা সন্তান যোনে কমপ্লেইন কৰিছে বা খং উঠিছে বা কমপ্লেইন কৰি পেলাই মাক দেউতাকক বস্তুটো ভাল নলগা বুলি কৈছে, তেতিয়াহ'লে মাক দেউতাকে তাতে ক'ৰবাত যেন ৰৈ যায় যে আকৌ নেক্সট টাইম আনি দিম, কি বা ভাল পায় নে নাপায়। কিন্তু যোনটো সন্তানে কৃতজ্ঞতা জ্ঞাপন কৰিছে সেই সন্তানটোক কিন্তু সদায় মাক দেউতাকে আৰু নতুন বস্তু দিবলৈ ইচ্ছুক হয়। তেনেকৈ ইউনিভাৰ্ছ বা ভগৱানেও আমি যেতিয়া কৃতজ্ঞতা যিকোনো বস্তু আমি কৃতজ্ঞতা দিওঁ তেতিয়াহ'লে আমি আৰু পাবৰ কাৰণে আমি এটা নতুন ৰাস্তা খুলি দিওঁ। সদায় সেইটো কথা মনত ৰাখিব, যদি কিবা এটা আপুনি আমাৰ জীৱনত যি আছে, আমি যে আজি ধুনীয়াকৈ উশাহ লৈ আছোঁ, যে আমাৰ হাত ভৰিখন ভালে আছে, হাত ভৰি দুযোৰ ভালে আছে বা আমাৰ দিনটো ইমান ধুনীয়াকৈ পাৰ হৈছে, আমি সকলোবোৰ কথা যদি আমি কৃতজ্ঞতা হিচাপে এটা ধুনীয়াকৈ ৰাতিপুৱা আমি গ্ৰেটিটিউড জাৰ্নেল হিচাপত মই যোনটো কৰোঁ, মই সেইটো আপোনালোকক কৈছোঁ যে মই 10টা পইণ্ট লিখোঁ সদায়, যে মই কৃতজ্ঞতা জ্ঞাপন কৰোঁ ভগৱানক যে মোৰ দিনটোত কি মোৰ আশীৰ্বাদ হিচাপে আপুনি মোক দিছে আৰু সেইটো বস্তুৱে মোক ইমানখিনি ভাল লগাইছে যে মনটো